আগৰ পৰা যোৰহাটৰ পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্টে 12 আৰু 13 জুলাইত 26টা কেছৰ এখন ৰাজহুৱা শুনানি ইয়াত পাতিছিলে আৰু এই শুনানিত 5গৰাকীকে বিভিন্ন ফিল্ডৰ এক্সপাৰ্ট, তাত ৰিটায়াৰ্ড জাজ, এক্টিং হাইকোৰ্টৰ লয়াৰ, জেণ্ডাৰ এক্টিভিষ্ট, হিউমেন ৰাইটছ একাডেমিচিয়ান, তেওঁলোকে এই 26টা কেছৰ শুনানি তেওঁলোকে ইয়াত লৈছিলে আৰু এই 26টা শুনানি বিভিন্ন জিলাৰ যোৰহাট, শিৱসাগৰ, লখিমপুৰ, নগাঁও, ধেমাজি, ওদালগুৰি জিলাৰ পৰা আহিছিলে আৰু এই কেছবোৰ বিভিন্ন ধৰণৰ কেছ আছিলে। ঘৰুৱা হিংসাৰ পৰা উইচ হাণ্টিং, পক্সৰ যিবোৰ কেছ, ৰেপৰ কেছ, এটেম্প টু ৰেপ, ট্ৰেফিকিং, মিচিং কেছ, তেনেকুৱা বহুতকেইটা কেছ আমাৰ ইয়াতে শুনানিত মানে প্ৰেজেণ্ট কৰা হৈছিলে দুদিন আৰু এই শুনানিৰ কিছুমান আসোঁৱাহ তেওঁলোকে অবজাৰ্ভ কৰিছে জুৰি মেম্বাৰে। এটা হৈছে যে কেছবোৰৰ যিটো ধৰণে কেছবোৰ ছেকশ্যনছ লাগিব লাগিছিলে বা যি ধৰণে পুলিচৰ যিটো এটা ৰোল, পুলিচৰ ইনএকশ্যনটো, সেইটো তেওঁলোকে অবজাৰ্ভ কৰিছে, কাৰণ বহুতকেইটা কেছত পুলিচৰ লগত বহুত ফ'ল' আপ কৰিবলগীয়া হৈছে বা তেওঁলোকক বাৰে বাৰে এজাহাৰ দিয়াৰ স্বত্তেও তেওঁলোকে এজাহাৰ গ্ৰহণ নকৰাও দেখা গৈছিলে আৰু যি ছেকশ্যন লাগিছিলে, তাৰমানে আমাৰ এনেকুৱাও দেখা গৈছে যে হয়তো FIRত ছেকশ্যনটো লগাইছে, কিন্তু যেতিয়া চাৰ্জশ্বিট দিছে চাৰ্জশ্বিটত ছেকশ্যনটো বহুত লঘু কৰি দিয়া দেখাইছে, সেইটো আমি অবজাৰ্ভ কৰিছোঁ। আৰু তাৰ উপৰিও বিশেষকৈ যিটো ট্ৰাফিকিং আৰু চাইল্ড লেবাৰৰ যিখিনি কেছ আছে, তাৰ কেইটামান কেছটো মানে খুবেই মানে দুখদায়ক, কাৰণ এগৰাকী 7 বছৰীয়া ছোৱালী, তেওঁ এঘৰ মানুহৰ ঘৰত কাম কৰিবলৈ তেওঁক ৰাখিছিলে, য'ত নেকি তেওঁৰ মৃত্যু হৈছিলে। আৰু এই গোটেই কেছটো বিশেষকৈ সেই কেছটোত যিগৰাকী মানুহৰ ঘৰত আচলতে তেওঁক লৈ গৈছিলে, তেওঁ নিজৰ ঘৰত নাথাকি সেই ছোৱালীগৰাকীক বেলেগ এঘৰ মানুহৰ ঘৰত ৰাখিছিলে আৰু যাৰ দ্বাৰা পৰিয়ালটোকো তেওঁলোকে ইনফৰ্ম কৰা নাছিলে, য'ত তেওঁৰ মৃত্যু হৈছিলে। এতিয়া তেওঁলোকে সদায় এটা বস্তু দেখিছোঁ, বিশেষকৈ ট্ৰাফিকিং আৰু বা চাইল্ড লেবাৰত তেওঁলোকক প্ৰলোভন দেখুওৱা হয় যে আমি পঢ়াবলৈ লৈ যাম, আমি পঢ়ুৱাম বা আমি চাকৰি দিবলৈ লৈ যাম। সেই তেনেকুৱা ধৰণৰ আশাত মানে আমি দেখিছোঁ যে ট্ৰাফিকিং হৈছে বা তেওঁলোকে চাইল্ড লেবাৰ হিচাপে এংগেজ কৰিছে আৰু যি অত্যাচাৰ কৰা দেখিছোঁ, বিশেষকৈ যাৰ ঘৰত কাম কৰিবলৈ শিশু শ্ৰমিকেই হওক বা এডাল্টেই হওক, মানে যি অত্যাচাৰ কৰা হৈছিলে, সেই অত্যাচাৰখিনিৰ মানে এনেকুৱা পৰ্যায়ত গৈছে যে এগৰাকী মহিলা তেওঁ পাৰ্চিয়েলি মানে তেওঁ এজ এ ডিজেবল হৈ আছে। মানুহ আছে, ইনফ্লুৱেঞ্চাৰ মানুহ মানে ধৰক ধনী মানুহ বা সমাজৰ কিবা নাম চাম থকা মানুহ, তেনেকুৱা কিছু দেখিছে পুলিচে আৰু ৰোডটো হেৰি কৰা ইয়াৰ মানে উল্টা এই মানুহগৰাকী মানে কিমান মজবুত কেছ ডায়েৰী যিবিলাক দিয়ে পুলিচে, যিটো কেছ ডায়েৰী বনাই দিয়ে কিমান মজবুতকৈ দিয়ে। দেখিছোঁ কিছুমান ক্ষেত্ৰত লগে লগে বেল পাই যায়, আমি ইয়াত যিবিলাক দেখিছোঁ। এইটো ধৰক কিছুমান FIR কপি আমি যিটো দেখিছোঁ, কিছুমান FIR কপি ধৰক কোঅৰ্ডিনেশ্যন থাকিব লাগে সব ষ্টেক হোল্ডাৰ, পুলিচে কওক বা প্ৰটেকশ্যন অফিচাৰে কওক, চবৰ মাজত যদি কোঅৰ্ডিনেশ্যনটো বা এতিয়া মহিলাৰ কাৰণে 1 ষ্টপ চেণ্টাৰ আছে, 181 হেল্পলাইন নম্বৰ আছে, যদি তাৰপিছত সেই চবৰ মাজত যদি কোঅৰ্ডিনেশ্যনটো নাথাকে, চ' মই এইটো এজ পাৰ্চনেলি মই ফিল কৰিছোঁ সেইখিনি লেকিং আছে। চ' শিশুৰ ক্ষেত্ৰত পক্সো কেছৰ যিটো আমাৰ বাচ্চাৰ লগত যিটো অধীনতো আপোনাৰ যিখিনি আছে CWC বা যি আমাৰ ছিষ্টেমত, সেইখিনিৰ মাজত কোঅৰ্ডিনেশ্যনটো বিষয় এটা লওঁতেই আইনৰ সুৰুঙা তাতে থাকিয়ে গৈছে নেকি? চ' সেইটো এটা আছিলে। মোৰ লগৰ জুৰি মেম্বাৰে ক'ব। চ' মই বাইকলি দেখিছোঁ কোঅৰ্ডিনেশ্যনটো বহুত কম আছে। মোৰ যিটো অবজাৰ্ভেশ্যন, 26টা কেছ যোৱাকালিৰ পৰা আমি শুনানিটো হ'ল, এটা বস্তু মানে খুব মন কৰিব লগা হ'ল, স্পেচিয়েলি চাইল্ড ছেক্সুৱেল এবিউজ কেছবিলাক পালোঁ। সব কেছতে কিন্তু মানে যোনে পাৰ্পিটেটৰ, যোনে অন্যায়টো কৰিলে, মানে পাৰ্পিটেটৰ নিজৰ চিনাকি মানুহে কৰিছে, হয় শিক্ষকে কৰিছে, নহ'লে এটা কেছ পালোঁ দেউতাই কৰিছে,
আৰু এটা কেছ হ'ল আপোনাৰ মামাই, আৰু এটা কেছ মানে ঘৰৰ য'ত ঘৰ ভাড়া আছে ঘৰৰ মালিক